নমস্কাৰ, আজি হৈছে ৭ মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে বোলে কৈছে, মই পীযুষৰ পৰামৰ্শ মতে বিধানসভাত কথা কওঁ। হয়, পীযুষৰ কথা মতে মই কৈছিলোঁ, আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মুখ্যমন্ত্ৰী। নিজৰ ফেচবুক পেজযোগে এই মন্তব্য কৰিছে অখিল গগৈয়ে। ইয়াৰ লগতে আৰু কেইবাটাও মন্তব্য কৰে অখিল গগৈয়ে। আমি সেইসমূহ আপোনালোকক আগবঢ়াইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয়, মই পীযুষৰ পৰামৰ্শ মতে আপোনাক কৈছিলোঁ। এক্সটৰ্চন কেছত চানমাৰী থানাত কাপোৰ খুলি পুলিচে আপোনাক ৰামপিটন দিয়া মনত আছেনে? এই প্ৰশ্ন অখিল গগৈ। লগতে অখিল গগৈ আৰু কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই পীযুষ হাজৰিকাৰ নিৰ্দেশ মানিয়ে বিধানসভাত আপোনাক কৈছিলোঁ, আপুনি মানবেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয়, আপুনি ঠিকেই কৈছে। মই পীযুষ হাজৰিকাৰ কথা মতে বিধানসভাত কৈছিলোঁ, আপুনি মুখ্যমন্ত্ৰী, আদালতৰ পৰা ফাইল চুৰি কৰি বাচি আছে। আগবঢ়াইছোঁ আন এটা খবৰ। অহা ১২ মে'ত হিমন্ত চৰকাৰৰ শপত গ্ৰহণ। কোন কোন বিধায়কে স্থান পাব মন্ত্ৰীসভাত? অহা ৯ মে'ত এনডিএৰ সকলো জয় প্ৰাৰ্থী আহিব গুৱাহাটীলৈ। ৯ মে'ত অসমত উপস্থিত হ'ব পৰ্যবেক্ষক জে পি নাড্ডা। লগতে ৰাজ্যত উপস্থিত হ'ব সহ পৰ্যবেক্ষক নায়ব সিং চৈনী। ১০ মে'ত অনুষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। এইবাৰ কোন কোন বিধায়কে স্থান পাব হিমন্তৰ মন্ত্ৰীসভাত? এই প্ৰশ্ন উত্থাপন হয়। বিজেপি অগপ BPFৰ কাৰ কাৰ নাম আছে চৰ্চাত? কোন কোন নতুন মুখে স্থান পাব হিমন্তৰ মন্ত্ৰীসভাত? কোন কোন নতুন মুখে এইবাৰ স্থান পাব হিমন্তৰ মন্ত্ৰীসভাত? জয়ী হোৱা প্ৰাৰ্থীৰ ভিতৰত আছে অজন্তা নিয়োগ, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত কুমাৰ দাস, ৰণোজ পেগু, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, হিতেন্দ্ৰ নাথ গোস্বামী, পল্লৱ লোচন দাস, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, তুলিৰাম ৰংহাং, পদ্ম হাজৰিকা, তৰংগ গগৈ, মানৱ ডেকা, অতুল বৰা, শিউলি মহিলাৰী, ভৱেশ কলিতা। অহা ২ এদিনতে স্পষ্ট হ'ব এই ১৮গৰাকী বিধায়কৰ কাৰ কাৰ ভাগ্য ফুলে। ইয়াৰ পাছৰ খবৰ। ৭ মে অৰ্থাৎ আজি ২০২৬ পশ্চিমবংগ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চৰকাৰৰ অন্তিম দিন। মুখ্যমন্ত্ৰী পদৰ পৰা মমতা বেনাৰ্জীয়ে পদত্যাগ নকৰে বুলি হুংকাৰ দিয়াৰ পাছতে পশ্চিমবংগত ব্যাপক হিংসাত্মক ঘটনা। ৰাষ্ট্ৰপতিৰ শাসন জাপি মমতাক অপসাৰণৰো সম্ভাৱনা বাঢ়িছে। আৰক্ষীক নিৰ্বাচন আয়োগৰ নিৰ্দেশ, ৰাজপথত পেট্ৰলিঙৰ ব্যৱস্থা কৰক, হিংসাত্মক কাৰ্যত জড়িতক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক। আনপিনে পশ্চিমবংগ জনতা ৰায়দান মানি নলয় তৃণমূল কংগ্ৰেছে। ভোট গণনাত ব্যাপক খেলিমেলি অভিযোগ তুলি ১০০টা সমষ্টিত পুনৰ ভোটগ্ৰহণ কৰিবলৈ ন্যায়িক যুঁজত নামিব পাৰে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন TMCয়ে। দিব লৈছোঁ আন এটা খবৰ। বিজেপি জয়ৰ পাছতে আৰম্ভ হ'ল উচ্ছেদ। পশ্চিমবংগত ভাঙি দিয়া হ'ল TMCৰ কাৰ্যালয়। এইবাৰ বংগৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ। বংগৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলকাৰীৰ কবলত। বহু সন্দেহজনক লোকে ঘৰ সাজিছে বংগত। নিৰ্বাচনী ফলাফলৰ পাছতে TMC কাৰ্যালয়ত চলিল বুলডোজাৰ। বিজেপি সমৰ্থকে TMC কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগ আৰু অতি শীঘ্ৰেই অসমতো উচ্ছেদৰ সম্ভাৱনা আছে। TMC বিজেপি সমৰ্থকৰ মাজত নিশা তীব্ৰ সংঘৰ্ষ। হিংসাত্মক সংঘৰ্ষত দুয়োটা দলৰে এজনকৈ সমৰ্থকৰ মৃত্যু হয়। কলকাতাত নিশা TMC বিজেপি সমৰ্থকৰ মাজত সংঘৰ্ষ। TMC কাৰ্যালয়ত অবৈধ আখ্যাৰে বুলডোজাৰ চলোৱাৰ অভিযোগ। কাৰ্যালয়ৰ লগতে দোকান পোহাৰ বুলডোজাৰে ধ্বংসৰ অভিযোগ উত্থাপিত হৈছে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। হু ইজ হিমন্ত বিশ্ব শৰ্মা? গৌৰৱ গগৈক উত্তৰ দিলে পীযুষ হাজৰিকাই। হু ইজ হিমন্ত বিশ্ব শৰ্মা? কিছুদিন পূৰ্বে এই প্ৰশ্ন উত্থাপিত কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ সেই প্ৰশ্নৰ উত্তৰ দিলে পীযুষ হাজৰিকাই। হিমন্ত বিশ্ব শৰ্মা হৈছে কটন কলেজত ৩বাৰৰ GS অৰ্থাৎ জেনেৰেল ছেক্ৰেটাৰী। হিমন্ত বিশ্ব শৰ্মা হৈছে ছবাৰৰ বিধায়ক। হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ মুখ্যমন্ত্ৰী। কিন্তু গৌৰৱ গগৈয়ে কয় হু ইজ হিমন্ত বিশ্ব শৰ্মা? নিজৰ ৱাৰ্ডতে হাৰিছে গৌৰৱ গগৈ। শিষ্টাচাৰ নাই গৌৰৱ গগৈ কথা বাৰ্তাত। মিয়াক লৈ বৰ অসম বনাব বিচাৰিছিল গৌৰৱ গগৈয়ে। মিয়া নহ'লে কংগ্ৰেছ নাই। মিয়াক লৈ অলিক কল্পনা কৰি পৰাস্ত হ'ল কংগ্ৰেছ। কংগ্ৰেছ দলটো মুছলিম লীগ হৈ পৰিছে। এনেদৰে মন্তব্য কৰিছে পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ। বিজেপিক ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। মিয়া এলেকাত নাপাব চৰকাৰী আঁচনিও। ভোট অনুসৰিহে উন্নয়ন কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি জানিও ভোট দিয়া নাছিল মিয়াই। ভোট নিদিয়া মিয়া এলেকাত নহয় উন্নয়ন। ৰাষ্ট্ৰবাদী মুছলমানৰহে উন্নয়ন হ'ব এইবাৰ। বিজেপি বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থৰ এই ডাঙৰ মন্তব্য।
আগবঢ়াইছোঁ আন এটা খবৰ। মিয়াক অত্যাচাৰ কৰিলে বিজেপি বিৰুদ্ধে নকৰে প্ৰতিবাদ, আনকি বিপদ বাঢ়িব কংগ্ৰেছৰ মিয়া বিধায়কৰ। বিজেপি বিৰুদ্ধে প্ৰতিবাদ নকৰে অসমৰ সংখ্যালঘুৱে। কংগ্ৰেছৰ নিৰ্বাচিত মিয়া বিধায়কসকলৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। অনাগত দিনত এজনো মিয়াক অত্যাচাৰ কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। মিয়াক অত্যাচাৰ কৰিলে বিজেপি নহয়, কংগ্ৰেছৰ বিৰুদ্ধে কৰিম প্ৰতিবাদ। কংগ্ৰেছৰ মিয়া বিধায়কৰ ঘৰ ঘেৰাও কৰিম আমি। চলে বলে কৌশলে ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে কংগ্ৰেছে। কংগ্ৰেছ দলটো তেওঁলোকে মিয়া দললৈ পৰিৱৰ্তিত কৰিছে। কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈ মিয়াৰ সপক্ষে মাত মতা নাই। মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব। কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই হুংকাৰ। আন এটা খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব বৃহৎ প্ৰতিবাদ। এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে হ'ব বৃহৎ প্ৰতিবাদ। দেশৰ ৰাজধানী কঁপাব শ শ শ্ৰমিকে। 22ৰ পৰা 24 মেলৈ হৰতাল কৰিব ট্ৰাক চালকে। ট্ৰাক ইউনিয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে লৈছে বৃহৎ পদক্ষেপ। 3দিনীয়া হৰতাল ঘোষণা কৰিছে ট্ৰাক ইউনিয়নে। দেশৰ ৰাজধানীত সামগ্ৰী যোগান ধৰা বাহনৰ চলাচল হ'ব পাৰে বন্ধ। বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকৰ এণ্ট্ৰি বন্ধৰ ঘোষণা কৰা হয়। শুল্ক বৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শ্ৰমিকসকল। দিল্লীত প্ৰৱেশ কৰা বাণিজ্যিক বাহনৰ ওপৰত বৃদ্ধি কৰা হৈছিল শুল্ক। BS4 বাহনত দিল্লীত প্ৰৱেশত দিয়া হৈছিল নিষেধাজ্ঞা। পুৰণি বাহন চলাচলত নিষেধাজ্ঞা ঘোষণাৰ পাছতেই ক্ষতিগ্ৰস্ত শ শ চালক। BS6ৰ দৰে পৰিৱেশ অনুকূল বাহনৰ ওপৰত নিষেধাজ্ঞাৰ পাছতেই প্ৰতিক্ৰিয়া। দিল্লীত প্ৰদূষিত নহ'বলৈ চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। সৰ্বোচ্চ ন্যায়ালয়ৰ মঞ্জুৰিৰ পাছত লাগু হৈছিল কেতবোৰ নিয়ম। দিল্লীক লৈ কঠোৰ নিৰ্দেশনাৰ পাছতে হৰতালৰ সিদ্ধান্ত ট্ৰাক চালকৰ। ফল-মূল, শাক-পাচলি, গাখীৰৰ যোগানত পৰিব প্ৰভাৱ। ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো হ'ব পাৰে বন্ধ। 22ৰ পৰা 24 মেলৈ হৰতাল ঘোষণা কৰে ট্ৰাক চালকে। দিব লৈছোঁ আন এটা খবৰ, লিকটীয়া জীৱনক পৰাস্ত কৰিব নোৱাৰি বদনাম কৰাত নামিছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য অখিল গগৈ। মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে। শিৱসাগৰত দূষণ লৈ সভাত মোৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী শৰ্মাই। অখিল গগৈ এই দাবী। বিজেপি ধুমুহাত ৰাজ্য নিৰ্বাচনত বিধ্বস্ত হ'ল বিৰোধী শিবিৰ। উজনি মধ্য উত্তৰ অসম বৰাকত বিজেপি ধুমুহাত 3 গগৈ প্ৰসংগ গুৰুত্বহীন হৈ পৰিল। কিন্তু 3 গগৈৰ ভিতৰত অখিল গগৈ ব্যতিক্ৰম হৈ ৰ'ল। সোমবাৰে নিৰ্বাচন ফলাফল ঘোষণা হোৱাৰ পাছতে ৰাজ্যৰ বিৰোধী ভূমিকা সম্পৰ্কে ভিন্ন প্ৰশ্ন উত্থাপন হৈছে। আনফালে নিৰ্বাচন ফলাফলৰ পাছতো এটা সমষ্টিকেন্দ্ৰিক জয় পৰাজয়ক লৈ দুই ৰাজনৈতিক দলৰ নেতাৰ মাজত চলিছে বাকযুদ্ধ। সোমবাৰে নিৰ্বাচনৰ ফলাফলৰ ঘোষণা কৰাৰ পাছতে মঙলবাৰে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, বিধানসভাত প্ৰয়োজন আছে অখিল গগৈ। বিধানসভাত নাথাকিলে বাহিৰত আন্দোলন কৰি থাকিব। সেইবাবে শিৱসাগৰত মই প্ৰচাৰ নচলালোঁ। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য সন্দৰ্ভত বুধবাৰে বিধায়ক অখিল গগৈয়ে কয়, মোৰ বিৰুদ্ধে দুখন বিশাল সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 15 মাৰ্চ, যিদিনা 20,000 মহিলাক লগত লৈ তলাতল ঘৰৰ ফিল্ডত ৰভা পাতিছিল, তেতিয়া মোৰ বুকু কঁপি গৈছিল। সেইদিনা ভাবিছিলোঁ মই হাৰিলোঁ বুলি। টিভিত দেখা পোৱাৰ পাছতে উপায়হীন হৈ ৰুমৰ পৰা সভালৈ গ'লোঁ আৰু মোৰ উপস্থিতি প্ৰমাণ কৰিলোঁ। তেওঁ লগতে কয়, 7 এপ্ৰিলত আন এখন সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। সেই সভাতে কুশল দুৱাৰীক মঞ্চত উঠাই ভীমৰ গদা এটা লৈ ৰৈ আছিল তেওঁ। ইয়াৰ পৰা প্ৰমাণ হয় মুখ্যমন্ত্ৰী শৰ্মা কিমান মিছলীয়া। কুশল দুৱাৰীক 30 কোটি টকা খৰচ কৰাইছে তেওঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি বিধায়ক গগৈয়ে কয়, কংগ্ৰেছ, অজাপ, AIUDF তথা সকলোকে হৰুৱাই দিলে, কিন্তু অখিল গগৈ হৰুৱাব নোৱাৰিলোঁ। ই লিকটীয়া জীৱ। সেয়ে বদনাম এটা কৰি দিয়াৰ চিন্তা কৰিলে। ফলত মুখ্যমন্ত্ৰীয়ে সেয়ে বদনামৰ বাবে এই কথা কৈছে। আনহাতে সদনত আমাৰ মতে কথা কৈ অখিল গগৈয়ে পুৱা পীযুষ হাজৰিকাই ফোন কৰে আৰু বিধানসভাত কি ক'ব সেয়া তাৰ পাছত নিৰ্ধাৰণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পৰ্কত সামাজিক মাধ্যমত বিধায়ক গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হয় আপুনি ঠিকেই কৈছে। মই পীযুষ হাজৰিকাৰ কথামতেই বিধানসভাত কৈছিলোঁ, আপুনি মুখ্যমন্ত্ৰী, আদালতৰ পৰা ফাইল চুৰি কৰিহে বাচি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই পীযুষ হাজৰিকাৰ নিৰ্দেশ মানিয়ে বিধানসভাত আপোনাক কৈছিলোঁ, আপুনি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত প্ৰথম বাকযুদ্ধ নহয়। ইয়াৰ পূৰ্বেও বিধানসভা মজিয়াত তীব্ৰ বাকযুদ্ধৰ দেখা পোৱা গৈছিল দুই নেতাক। আগবঢ়াইছোঁ আন এটা খবৰ, 25 বছৰৰ বাবে 50 লাখৰ গৃহ ঋণ ল'বলৈ আপোনাৰ দৰমহা কিমান হোৱা উচিত? অৰ্থাৎ এটা যদি হোম লোন লয় তেন্তে EMI কিমান আহিব? ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত অৰ্থবৰ্ষৰ প্ৰথম মনিটাৰী পলিচি কমিটিৰ বৈঠকত ৰেপো ৰেট 5.25% অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত
হোম লোন আৰু লোনসহ অন্যান্য লোনৰ ইণ্টাৰেষ্ট হাৰত কোনো ৰেহাই পোৱা নাই। গ্ৰাহকক অৱশ্যে হতাশো কৰা নাই। উল্লেখ্য যে বিগত বছৰ RBI মুঠ 1.25% ৰেপো ৰেট কমাইছিল, যাৰ ফলত বিভিন্ন ধৰণৰ লোনৰ ইণ্টাৰেষ্ট হাৰো কমি যায়। বৰ্তমান ষ্টেট বেংক অফ ইণ্ডিয়াই 7.25% ইণ্টাৰেষ্ট ৰেটৰ হাৰত হোম লোন দিয়ে। বৰ্তমান ষ্টেট বেংক অফ ইণ্ডিয়াই 7.25% ইণ্টাৰেষ্ট ৰেটত হোম লোন দিছে। জানি থওক, SBIৰ পৰা 50 লাখ টকা হোম লোন ল'লে আপুনি মাহিলী দৰমহা কিমান হোৱাটো প্ৰয়োজন। যদি এই হাৰত 25 বছৰৰ বাবে 50 লাখ টকা লোন লয়, তেতিয়া আপোনাৰ মাহিলী দৰমহা কমেও 73,000 টকা হোৱাটো প্ৰয়োজন। সেই হিচাপ অনুসৰি আপোনাৰ নামত অন্য কোনো সক্ৰিয় লোন থকা উচিত নহয়। 7.25% ইণ্টাৰেষ্ট ৰেট 25 বছৰৰ বাবে 50 লাখ টকা হোম লোন ল'লে প্ৰতি মাহে প্ৰায় 3,65,000 টকা দিব লাগিব। সাধাৰণতে হোম লোনৰ ক্ষেত্ৰত আপোনাৰ মাহিলী আয়ৰ প্ৰায় অৰ্ধেক EMI পৰিশোধত খৰচ হৈ যায়। প্ৰতি 2 মাহত RBI MPCৰ বৈঠক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মনিটাৰী পলিচি কমিটিৰ বৈঠক প্ৰতি 2 মাহৰ অন্তৰে অন্তৰে অনুষ্ঠিত হয়। এই বৈঠকত RBI গভৰ্ণৰসহ শীৰ্ষ কৰ্মকৰ্তাসকলে দেশৰ বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি বিশ্লেষণ কৰি ৰেপো ৰেট নিৰ্ধাৰণ কৰে। এপ্ৰিল মাহত RBI ৰেপো ৰেট 5.25% অপৰিৱৰ্তিত ৰেখাৰ ঘোষণা কৰিছে। ইয়াৰ ফলত বৰ্তমান লোনৰ ইণ্টাৰেষ্ট ৰেট পূৰ্বৰ দৰেই আছে আৰু EMIটো কোনো পৰিৱৰ্তন হোৱা নাই। RBI পৰৱৰ্তী MPC বৈঠক জুন মাহত অনুষ্ঠিত হোৱাৰ কথা।